নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আজি বহুত দিন ভিডিঅ' দিয়া হোৱা নাছিল। সময়ৰ অভাৱ আৰু বিভিন্ন ধৰণৰ কামত নিজকে ব্যস্ত ৰখাৰ বাবে আপোনালোকলৈ ভিডিঅ'সমূহ আগবঢ়াব পৰা নাছিলোঁ। আজি বহুত দিনৰ মূৰত আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াব লৈছোঁ। আচলতে আজি এসপ্তাহমানৰ পৰা নিজৰ স্বাস্থ্যৰ খুবেই অৱনতি ঘটাৰ লগতে হস্পিটেলত এডমিট হৈ থাকিবলগীয়া হৈছিলে। গতিকে সেই সময়ছোৱাতে ভূতৰ ওপৰত দানৱ পোৱা দি ফাৰ্মত দুজনীকৈ গাহৰিয়ে পোৱালি দিছিল যদিও ভাল ফল নাপালোঁ। দুইজনী গাহৰিৰ ক্ষেত্ৰতে বহুখিনি লোকচানৰ সন্মুখীন হ'লোঁ। এজনীয়ে আপোনাৰ 8টাকৈ পোৱালি দিছিল, তাৰে 2টা পোৱালি দিওঁতেই মৃত অৱস্থাত আহিল আৰু তাৰ পিছতে ছেকেণ্ড দিনা আৰু এজনীয়ে পোৱালি দিলে। তাইও পোৱালিবিলাক আচলতে মেচিয়ৰ হোৱা নাছিল, গাহৰিজনী পোৱালি দিব পৰা হোৱা নাছিল। হয়তো কি বিজুতি নাজানো, হয়তো দুখ পাবও পাৰে ফাৰ্মত কেনেবাকৈ। পোৱালি দিলে যদিও পোৱালিখিনি ইমান মেচিয়ৰ্ড নহ'ল পোৱালি। তাৰে সেই ফলতে হয় চাগে আপোনাৰ দিয়া অৱস্থাত 3টাকৈ পোৱালি মৰা পোৱালি দিলে আৰু 3টা পোৱালি হেঁচা মাৰিলে। আচলতে বিপদ যেতিয়া আহে মানুহৰ সকলো ছাইডৰ পৰাই আহে, হ'লেও উপায় নাই, কি কৰিব, কামটো কৰিবই লাগিব আমি। তাৰে এজনী গাহৰি যিহেতু পোৱালি দিয়াৰ সময়ত ভালকৈ নিজে নাছিলোঁ, যেতিয়া আনৰ ভৰসাত এৰি থৈ গৈছিলোঁ, ভালকৈ চাফ চিকুণ কৰিব নোৱাৰিলে। ফলত গাহৰিজনীৰ যি পাচাবৰ অংশ, সেই অংশত মাখিয়ে কণী পাৰি দিলে। আৰু আজি মই ৰাতিপুৱা ফাৰ্মত আহোঁতে দেখা পালোঁ যে পাচাবৰ যি অংশটো, সেই অংশটো বাহিৰলৈ ওলাই আহিছে আৰু ভালদৰে লক্ষ্য কৰিলত দেখিলোঁ যে ভিতৰত মাখিয়ে কণী পাৰিলে, যাৰ ফলত পোক হৈ গ'ল। বৰ্তমান আপোনালোকক দেখাইছোঁ, যাতে আপোনালোকেও যদি গৰম দিনত এই সাৱধানতাটো অৱলম্বন কৰিব, কিয়নো গৰম দিনত যদি গাহৰি পোৱালি দিবলগীয়া থাকে তেতিয়া মাখিৰ উপদ্ৰৱ আপোনালোকে কেতিয়াও ৰোধ কৰিব নোৱাৰে। যিমানে মেডিচিন নিদিয়ক লাগে, মাখিৰ উপদ্ৰৱ ৰোধ কৰিব নোৱাৰে। গতিকে গাহৰি জগাৰ লগে লগে গাহৰিজনীৰ গঁৰালটোৰ পৰা আদি কৰি গাহৰিজনীকো পানী নমৰাকৈ যাতে ভালদৰে চাফ চিকুণ কৰি দিব পাৰি। 2-3 দিনৰ পিছত পানী দি গঁৰালটো চফা কৰি দিব পাৰিব, নহ'লে পোৱালি কষ্ট পায়, বা পোৱালিখিনি আঁতৰাই লৈ ফাৰ্মখন চফা কৰি ল'ব পাৰে। এতিয়া আপোনালোকক দেখাইছোঁ কেনেধৰণৰ অৱস্থা হ'ল মোৰ গাহৰিজনী। আহক ভিডিঅ'টোৰ মাজলৈ আগবঢ়াম। এজনী আছিল গাহৰিজনী, তাই দেখিছেনে? আজি তাই এই পাচাবৰ অংশটো আজি 5 দিন হ'ল যদিও এইটো অংশটো জামৰি যাব লাগিছিল, কিন্তু এনেকৈ বাহিৰলৈ ওলাই আহিল আৰু ভিতৰত ভালদৰে লক্ষ্য কৰিলে আপোনালোকে দেখিব অসংখ্য পোকৰ বাঁহ হৈ গ'ল ভিতৰত। যিহেতু মাখিয়ে কণী পাৰি দিলে পোকসমূহ দিনক দিনে ডাঙৰ হৈ গৈ থাকে, গতিকে এনেধৰণৰ সমস্যাৰ সৃষ্টি হ'ল মোৰ ফাৰ্মতো। এয়া দেখিছেনে কেনেকুৱা অৱস্থা পালেগৈ। আচলতে আজি যদি মই ভালকৈ নাচালোঁ হয়, এনে দিগদাৰী আছিলে তেতিয়া, আৰু বেছি হৈ গ'লহেঁতেন। এনেকুৱা যদি আপোনালোকৰ ফাৰ্মতো কেতিয়াবা হয়, তেতিয়া প্ৰথম এবাৰ অভিজ্ঞ ডক্টৰৰ লগত কথা পাতি ল'ব। যিহেতু বাহিৰৰ জেগা নহয়, এইবিলাক ভিতৰৰ অংশ হয়, ভিতৰৰ অংশ আৰু তাতে কোমল অংশ হয়, যি টি মেডিচিন দিবলৈও দিগদাৰ হয়, কিয়নো যি টি মেডিচিন দিয়াৰ ফলত জেগাডোখৰ আৰু ঘাঁহ হৈ যোৱাৰ সম্ভাৱনা থাকে। গতিকে ডক্টৰৰ লগত এবাৰ আলোচনা কৰিহে এই কামটো কৰিব লাগে। এনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হ'লে তাত মেডিচিন দিব লাগে। মই এতিয়া তাত 1 টোপাল বুটক্স দিম। আচলতে বুটক্সটো বহুত ছাৰ বস্তু হয়, গতিকে তাৰ পৰিমাণটো একেবাৰে কম পৰিমাণে দিব লাগিব। যদি বেছি হৈ যায় তাতে ইনফেকশ্যনটো ভাল হ'ব চাই বেছিহে হৈ যাব। গতিকে যিমান পাৰে কম পৰিমাণে দি ইয়াক এবাৰ টেষ্টিং কৰি চাওঁ কি হয়, তাৰপিছত দেখা যাব। বুটক স্প্ৰে কৰি দিলোঁ। এতিয়া স্প্ৰে কৰাৰ পিছত দেখা যাওক কি হয়, বস্তুটো বাহিৰলৈ ওলাই আহে নে নাহে। যদি নাহে তেতিয়া ইয়াত আকৌ বেলেগ ধৰণৰ মেডিচিন ব্যৱহাৰ কৰিব লাগিব। এতিয়া সদ্যহতে বুটক্স দি দিছোঁ। ইয়াত দেখিছেনে, বুটক্স দিয়াৰ লগে লগে গাহৰিজনী এনেকৈ ঘঁহাবলৈ চেষ্টা কৰিছে। আচলতে হয়তো পোকবিলাকে ভিতৰত লৰচৰ কৰিছে, সেইকাৰণে তাই ঘঁহাই দিছে। আৰু চাওঁ অলপ সময় কি হয়। এই 1-2টা পোক ওলাই আহিছে বাহিৰলৈ, হয়তো পোকবোৰ ওলাব লাগে বাহিৰ। এনেকৈ যদি আপোনাৰ ফাৰ্মতো কেতিয়াবা গাহৰিয়ে পোৱালি দিয়াৰ পিছত এই ধৰণৰ সমস্যাৰ সৃষ্টি হয়, এনেকৈ কম পৰিমাণে বুটক্স স্প্ৰে কৰি দিব।
কৰাৰ পাছত 10 মিনিট সময় ৰখি তাক পৰিষ্কাৰ পানী আকৌ চাফা কৰি দিব হেতু নাপাহৰিব কেতিয়াও যাতে পৰিষ্কাৰ পানী চাফা কৰিবলৈ কেতিয়াও নাপাহৰিব এইখিনি হৈছে তাই পোৱালিখিনি 6টা পোৱালি বৰ্তমান সুস্থ অৱস্থাত আছে ধুনীয়া গৌৰৱ পোৱালি এই 6টা পোৱালি সম্পূৰ্ণ সুস্থ বাকি ইটো সাইডে আছে এইখিনি অলপ আগত দিয়া পোৱালি এইখিনি বয়স আজি 8 দিন হৈছে এইখিনি F1ৰ পোৱালি দিৰক এজনী তাৰ মাকজনী আৰু সেই ইটো সাইডে আগৰলে আছে এজনী তাই আছে ইয়াৰ এজনীৰ আগৰ দিনা যিজনী দিছিলে তাই এজনী হিপনে আগত আছে ইটো গলত আছে দেখাই আছো আপোনালোকক ৰব মেডিচিন দিয়া 10 মিনিট সময় পাৰ হৈ গ'ল এতিয়া আমি পৰিষ্কাৰ পানীৰে ইনফেকচনৰ অংশখিনি এনেকৈ চাফা কৰি দিছো তাৰ পিছত 24 ঘণ্টা মান সময় চাব লাগিব বাদ তাৰ পিছত আমি ইয়াৰ ফল পাম বন্ধুসকল মেডিচিনটো দিয়াৰ 24 ঘণ্টা সময় পাৰ হৈ গ'ল এতিয়া ফাৰ্মলৈ আহিছো আহি পানি এতিয়া চাওঁ কেনেকুৱা কি হৈছে অলপ হলো ভাল হৈছে নে নাই আহক আপোনালোকক দেখুৱাও কেনেকুৱা হৈছে এয়া পোৱালিবিলাক এয়া হৈছে ভাল হৈছে এয়া দেখিছেনে সেইদিনা 24 ঘণ্টাৰ আগত তাই কেনেকুৱা অৱস্থা আছিলে আৰু এতিয়া চাওক সম্পূৰ্ণ এতিয়া মই পানী মাৰি দিছিলোঁ পানী মৰাৰ পাছত এতিয়া চাওক ভাল হ'বলৈ ধৰিছে লাহে লাহে আৰু একদিনমান থকাৰ পিছত সম্পূৰ্ণৰূপে ভাল হৈ যাব এনেকৈ যদি আপোনাৰ ফাৰ্মতো কেতিয়াবা মাখিয়ে পোক দিয়ে বা মাখি লাগে এনেকৈ বোটেক্স ব্যৱহাৰ কৰি কম পৰিমাণে বোটেক্স ব্যৱহাৰ কৰি আপুনি আপোনাৰ ফাৰ্মত থকা গাহৰিবিলাকক সুস্থ কৰি তুলিব পাৰিব এয়াই আছিল আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা ৰাখিলোঁ ধন্যবাদ জয় অসম